সমাগত শাৰদীয় দুৰ্গোৎসৱ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডৰ যি দুৰ্গা পূজা যিসমূহ সমিতি আছে এই সমিতিৰ মাজতো কিন্তু কোনো ধৰণৰ উৎসাহ উদ্দীপনা ইতিমধ্যে দুৰ্গা পূজাৰ শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যোৱা নাই। মই এতিয়া উপস্থিত আছোঁ জাগিৰোডৰ যি বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতি এই সমিতিত আৰু ইয়াত কোনো ধৰণৰ ইতিমধ্যে কোনো জাক জমকতা বা তেনেধৰণৰ কোনো ধৰণৰ ইয়াত মূৰ্তিৰ ইতিমধ্যে তেওঁলোকে ব্যৱস্থাও যি দুৰ্গা পূজা উদযাপন হ'ব তাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যিহেতু চৰকাৰী বিভিন্ন নীতি নিৰ্দেশনা এই দুৰ্গা পূজাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই সম্পূৰ্ণ যি নীতি নিৰ্দেশনা মানিয়ে এইবাৰ তেওঁলোকে কেৱল মাত্ৰ এই যি দুৰ্গোৎসৱ এই দুৰ্গোৎসৱত কেৱল মাত্ৰ তেওঁলোকে পূজা ভাগে আগবঢ়াব। মই ইয়াৰ যি বাৰোৱাৰী যি দুৰ্গা পূজা যি সমিতি আছে তেখেতৰ সভাপতি আছে, আমি সভাপতিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, এইবাৰতো কৰোণাৰ সংকটৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন বাবে এই বছৰ আমি আগন্তুক দুৰ্গা পূজাৰ কাৰণে সমূহ জাগিৰোডৰ ৰাইজলৈ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ। আৰু এই বছৰ পূজা আমাৰ বৈদিক নিয়ম অনুসাৰে আমাৰ ব্ৰাহ্মণ সৈতে পূৰা হিচাপতে পূজা কৰিব, কিন্তু আমাৰ কোনো মূৰ্তি নাথাকে আৰু প্ৰসাদৰ ব্যৱস্থা বা আপোনাৰ নামতি ওজাপালি বৰঢুলীয়া যাত্ৰা থিয়েটাৰ বা কিবা সংগীত অনুষ্ঠান চবৰ পৰা আমি কেঞ্চেল কৰিছোঁ, চব বিৰত চব কেঞ্চেল হৈ এই বছৰ এই হিচাপতে আৰু চেণ্ট্ৰেলাইজ কৰা হাতৰ কৰা চব পদ্ধতি আমি যেনেকুৱা গভৰ্ণমেণ্টে আমাৰ নিৰ্দেশ দিছে আমি নিৰ্দেশ পালন কৰি পেলাইহে পূজা পাঠ কৰিম। এইখিনি ক'লোঁ আৰু ৰাইজলৈ নমস্তে থাকিল। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে জাগিৰোডৰ যি ঐতিহাসিক যি বাৰোৱাৰী দুৰ্গা পূজা যি সমিতি প্ৰায় 100 বছৰীয়া এই যি সমিতিখন আৰু 100 বছৰৰ পূৰ্বৰ পৰা তেওঁলোকে এই যি দুৰ্গা পূজা তেওঁলোকে উদযাপন কৰি আহিছে, সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে তেওঁলোকে উদযাপন কৰি আহিছে। বিভিন্ন ধৰণৰ মাংগলিক ইয়াত কাৰ্য কৰা হয়, ইয়াত মেলা অনুষ্ঠিত হয় বা বিভিন্ন ধৰণৰ যি ওজাপালি আদি কৰি নাম বৰঢুলীয়া আদিকে কৰি বিভিন্ন ধৰণৰ ইয়াত সংগীতানুষ্ঠান হোৱা পৰিলক্ষিত হয়। কিন্তু সেই সকলোবোৰ জাক জমকতাৰ পৰিৱৰ্তে কিন্তু এইবেলি ইয়াত কেৱল মাত্ৰ ঘট পূজাহে কৰিব বুলি ইতিমধ্যে ইয়াৰ যি পূজা কমিটি আছে সেই পূজা কমিটিয়ে আমাক জানিবলৈ দিছে। মই আন এগৰাকী এই সমিতিৰে সম্পাদক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, এইবেলি কেনেধৰণে পূজা উদযাপন কৰিব আপোনালোকে? পূজাৰ কথা ক'বলৈ গ'লে অলপ দুখেই লাগে, যিটো পৰিৱেশ হৈছে বৰ্তমান গোটেই বিশ্বতে যিটো ক'ভিড সৃষ্ট পৰিৱেশ এটা হৈছে, তাৰ কাৰণে আমি ৰং ৰহস্যৰ পৰা সম্পূৰ্ণৰূপে বাদ দিছোঁ। আমি অতি অনুষ্টুপীয়াকৈ বৈদিক নীতি নিয়মে যিখিনি আমি নকৰিলেই নহয় সেইখিনি আমি পালন কৰিম। 5 দিনীয়া পূজাত আমাৰ বৈদিক নীতি নিয়মে পালন কৰিম। ইয়াৰ ভিতৰত আমি যি আগতে আমি যেনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান কিছুমান কৰিছিলোঁ, বৰঢুলীয়া আছিল, ওজাপালি আছিল, এইবিলাক আমি সম্পূৰ্ণৰূপে বাদ দিছোঁ। কাৰণ এই অঞ্চলত বহুত মানুহ হয় গোট খায়, এই জেগাটো হাৰ্ট অফ দ্য জাগিৰোড, ইয়াত বহুত মানুহ গোট খায় পূজা বুলি কোৱাৰ লগে লগে। গতিকে যেতিয়া আমাৰ প্ৰতিমাৰহিত পূজা হ'ব তেতিয়া আমি আশা কৰিছোঁ আমি এইখিনি কণ্ট্ৰল কৰি পেলাই আমি 5 দিন চলাই দিব পাৰিম। ইয়াৰ বাহিৰেও আমাৰ প্ৰসাদ বিতৰণ তেনেকুৱা ৰাজহুৱা প্ৰসাদ বিতৰণ নহ'ব, ৰাজহুৱা ভোগ নহ'ব, সম্পূৰ্ণ বাদ দিছোঁ। আমি খালি ফুটটো যে এটা তিলক যে দিব লাগিব কপালত, সেইটো আমি ৰাইজলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে নিৰ্মালী আৰু তিলক নিজে ধাৰণ কৰি আপোনালোকে দৰ্শন কৰি গুচি যাব পাৰিব। এইখিনিয়ে ক'লোঁ। আমি সদৌবাসী জাগিৰোডবাসী ৰাইজলৈ এটা আগতীয়াকৈ যে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই পেলাই মোৰ বক্তব্য মই কথাখিনি সামৰিছোঁ। নিশ্চয় এতিয়া ক'ব লাগিব যে চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা এই পূজা সমিতিসমূহ যি পূজা উদযাপন দুৰ্গোৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এইবেলি যি জাগিৰোডৰ যিসমূহ পূজা উদযাপিত হ'ব এই পূজাসমূহ কিন্তু সম্পূৰ্ণ ক'ভিড যি প্ৰট'কল এই প্ৰট'কল মানিয়ে তেওঁলোকে এই পূজা উদযাপন কৰিব। তাৰ সমান্তৰালকৈ জাগিৰোডৰ যিখন বাৰোৱাৰী পূজা মণ্ডপ আছে এই বাৰোৱাৰী পূজা মণ্ডপ কমিটিও এই যি তেওঁলোকৰ যি পৰম্পৰাগত যিখন পূজা প্ৰায় 100 বছৰ পুৰণি যিখন পূজা এই পূজাখনো কিন্তু যিসমূহ নীতি নিৰ্দেশনা আছে তাৰ মাজেৰে তেওঁলোকে পালন কৰিব বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে।